জয় আই অসম, জয় হিন্দ, জয় ভাৰত। ড্ৰাইভাৰ একটা জিন্দাবাদ, ARDMMA জিন্দাবাদ। আপোনালোকে কিয় ড্ৰাইভাৰক ভাল নাপায়? ড্ৰাইভাৰ এটা ৰাতি দিনে টোপনি নামাৰি অজাগৰে থাকি আপোনালোকক যিকোনো বস্তু অৰ্ডাৰ কৰে। আপোনালোক ডেলিভাৰী দিওঁতে ড্ৰাইভাৰৰ হাত নাথাকিলে ডেলিভাৰী নহয়। চাহে গাড়ীয়ে হওক, চাহে আপুনি অফিচত যাওক, আপুনি য'তে নাযায় কিয় ড্ৰাইভাৰ আপোনাক লাগিবই। তো গতিকে আপোনালোকে চান্স পালেই ড্ৰাইভাৰক জলিল কৰি দিয়ে। এবাৰো নাভাবে যে ৰাতিটো গাড়ী চলাই আহিছে, তাক এতিয়া কিয় মাতো? আপোনালোকে নহয়, তাক জগাই দিব, উঠ ইয়াৰ পৰাই যা, গুচি যা, বেলেগত যা, পাৰ্কিং দে, দোকানৰ আগৰ পৰাই গুচাই দে, কিবা কৰ, হেৰি কৰ, কিয় স্পীডত গেলি, কিয় অভাৰটেক কৰিলি। সকলো সময়তে ড্ৰাইভাৰক জলিল কৰিব বিচাৰে আপোনালোকে। কিয় ড্ৰাইভাৰ আপোনালোকক একো উপকাৰ নালাগে নেকি? ড্ৰাইভাৰ আপোনালোকক ভাল পায়। ড্ৰাইভাৰ আপোনালোকৰ পৰা মৰম বিচাৰে। আপোনালোকৰ সহায়ত আমি চলিব খোজো। গতিকে আপোনালোকে ড্ৰাইভাৰক অলপ মৰমৰ চকুৰে চাওক না। দিনে ৰাতি জাগি কাম কৰা মানুহ বহুত কম আছে। কিয়নো আমি ঘৰখন পোহাৰ কাৰণে দিনে ৰাতি জাগি আছো, হেৰি কৰি আছো, যাতে আমাৰ ঘৰখন অলপ ভালদৰে চলিব পাৰে। অসমত বহুত ড্ৰাইভাৰ আছে, বা অসমৰ যিমানো ড্ৰাইভাৰ আছে সকলোকে আপোনালোকে মৰম দিয়ক, আৰু ড্ৰাইভাৰে আপোনালোকক নিশ্চয় যিমান পাৰে সিমানে উপকাৰত লাগিব। ধন্যবাদ।